নমস্কাৰ সকলোকে পোনপ্ৰথমে মই বাদুলি আপোনাক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ লাঞ্চ ছেকশ্যন আমাৰ ইউটিউব চেনেল য'ত নেকি আমি অসম কম্পিটিটিভ এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছোঁ আৰু আহক আজি মই কেইটামান ইম্পৰ্টেণ্ট ডেটসমূহৰ নাম লৈ আহিছোঁ ডেট আৰু সেই ডেটত কি দিৱস পালন কৰা হয় অ'কে ডে এণ্ড ডেটছৰ বিষয়ে লৈ আহিছোঁ গতিকে আহক ষ্টাৰ্ট কৰোঁ আৰু এয়া আপোনালোকৰ সকলো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰয়োজনীয় হ'ব গতিকে আহক ষ্টাৰ্ট কৰোঁ আজিৰ ক্লাছটো নাম্বাৰ কুৱেশ্যন হৈছে আপোনালোকৰ বিশ্ব জলাশয় দিৱস ৱৰ্ল্ড ৱেটলেণ্ডছ ডে কেতিয়া পালন কৰা হয় প্ৰথম প্ৰশ্ন হৈছে আপোনালোকৰ বিশ্ব জলাশয় দিৱস ৱৰ্ল্ড ৱেটলেণ্ডছ ডে যাক ইংৰাজীত কোৱা ৱৰ্ল্ড ৱেটলেণ্ডছ ডে কেতিয়া পালন কৰা হয় আৰু উত্তৰ হ'ল আপোনালোকৰ 2 ফেব্ৰুৱাৰী তাৰিখত বিশ্ব জলাশয় দিৱস পালন কৰা হয় আৰু দ্বিতীয়টো প্ৰশ্ন চাওঁ আন্তঃৰাষ্ট্ৰীয় বন দিৱস কেতিয়া পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় বন দিৱস কেতিয়া পালন কৰা হয় 21 মাৰ্চত পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় বন দিৱস কেতিয়া পালন কৰা হয় 21 মাৰ্চত আন্তঃৰাষ্ট্ৰীয় বন দিৱস পালন কৰা হয় আৰু নম্বৰ 3 আছে বিশ্ব জল দিৱস ৱাটাৰ ডে কেতিয়া পালন কৰা হয় 22 মাৰ্চত বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয় বিশ্ব জল দিৱস পালন কৰা হয় আপোনালোকৰ 22 মাৰ্চত পালন কৰা হয় বিশ্ব জল দিৱস আৰু বিশ্ব বতৰ বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় বিশ্ব বতৰ বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় 23 মাৰ্চত বিশ্ব বতৰ বিজ্ঞান দিৱস পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় নেক্সট কুৱেশ্যনটো চাওঁ আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস কেতিয়া পালন কৰা হয় 22 মে'ত পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস কেতিয়া পালন কৰা হয় 22 মে'ত পালন কৰা হয় গতিকে যিকেইটি ডে আৰু দিন আৰু দিৱস লৈ আহিছে এয়া আপোনালোকৰ কাৰণে বহুতো ইম্পৰ্টেণ্ট হয় কাৰণ ইয়াৰে ভিতৰৰ পৰা বাৰে বাৰে এক্সামত কুৱেশ্যনটো আহি থকা দেখা গৈছে আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস কেতিয়া পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস পালন কৰা হয় আপোনালোকৰ 22 মে'ত আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যনটো বিশ্ব ধঁপাত বিৰোধী দিৱস কেতিয়া পালন কৰা হয় 31 মে'ত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয় বিশ্ব সমুদ্ৰ দিৱস কেতিয়া পালন কৰা হয় বিশ্ব সমুদ্ৰ দিৱস কেতিয়া পালন কৰা হয় 8 জুনত পালন কৰা হয় বিশ্ব সমুদ্ৰ দিৱস 8 জুনত পালন কৰা হয় লগতে বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয় 11 জুলাইত পালন কৰা হয় বিশ্ব জনসংখ্যা দিৱস ৱৰ্ল্ড পপুলেশ্যন ডে কেতিয়া পালন কৰা হয় 11 জুলাইত পালন কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে বিশ্ব অজন দিৱস কেতিয়া পালন কৰা হয় বিশ্ব অজন দিৱস 16 ছেপ্টেম্বৰত পালন কৰা হয় বিশ্ব অজন দিৱস কেতিয়া পালন কৰা হয় বিশ্ব অজন দিৱস 16 ছেপ্টেম্বৰত পালন কৰা হয় আৰু আজিৰ অন্তিমখন প্ৰশ্ন হ'ল আপোনালোকৰ বিশ্ব যান বাহন মুক্ত দিৱস কেতিয়া পালন কৰা হয় 22 ছেপ্টেম্বৰত বিশ্ব যান বাহন মুক্ত দিৱস কেতিয়া পালন কৰা হয় 22 ছেপ্টেম্বৰত পালন কৰা হয় গতিকে যিকেইটি দিন আৰু দিৱস লৈ আহিছোঁ বা এইকেইটি দিন আৰু দিৱস বহুতো ইম্পৰ্টেণ্ট হয় যেনেকৈ বাৰে বাৰে কম্পিটিটিভ এক্সামত ৰিপিট হোৱা দেখা যায় ইয়াৰ কুৱেশ্যন যে কোনটো দিনত কি দিৱস পালন কৰা হয় তাৰ ওপৰত গতিকে এয়া ভিডিঅ'টো আপোনালোকৰ সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰয়োজনীয় হৈ পৰিব গতিকে যদি আপোনালোকক মোৰ ভিডিঅ'টো কিবা ইম্পৰ্টেণ্ট যেন লাগিছে বা এক্সাম সামগ্ৰী যেন লাগিছে তেনেহ'লে আপোনালোকে পোনপ্ৰথমে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পাৰিব তাৰপিছত মোৰ ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ কৰি পাৰিব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি পাৰিব যাতে আগন্তুক এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ আপোনালোকে পাই থাকে আৰু মোৰ ভিডিঅ'ত অলৰেডি মই জিকে MCQ আৰু বিভিন্ন ধৰণৰ এক্সাম সম্ভাৱ্য সকলো ধৰণৰ প্ৰশ্ন কভাৰ কৰি গৈ আছোঁ গতিকে নিশ্চয়কৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি পাৰিব গতিকে আজিলৈ আহোঁ ধন্যবাদ আপোনালোক সকলোকে